এজাহাৰৰ উপৰি এজাহাৰ, কিন্তু একশন নাই সুখচৰ আৰক্ষীৰ। মানকাচৰৰ কংগ্ৰেছী দালালক সুৰক্ষা দিছে কোনে? কিয় 5খনকৈ এজাহাৰ দিয়াৰ পাছতো নাই কোনো একশন? গৰু সিন্ডিকেট চৰকাৰী আঁচনিৰ নামত দালালি কৰা আব্দুল সালাম শ্বাহে ক'ত কৰিছে আত্মগোপন? কি হৈছে মানকাচৰৰ সুখচৰ আৰক্ষীৰ? এখন দুখন নহয় 5খনকৈ এজাহাৰ দাখিলৰ পাছতো এজন দালালৰ বিৰুদ্ধে নাই কোনো একশন। কিয় ভুক্তভোগীবোৰ দুখীয়া হোৱা বাবেই আৰক্ষীৰ দ্বাৰা অৱহেলিত হ'বলগীয়া হৈছে নেকি? এই প্ৰশ্ন সম্প্ৰতি উত্থাপন হৈছে মানকাচৰ সুখচৰ থানাৰ আৰক্ষীৰ ওপৰত। এজন বিশেষ দালাল, এসময়ত শিক্ষকতা কৰা আব্দুল সালাম শ্বাহ নামৰ এই দালালজনৰ বিৰুদ্ধে সম্প্ৰতি ক্ষোভত জ্বলিছে মানকাচৰৰ দুখীয়া ৰাইজ। কিয়নো এইসকল লোকৰ পৰা এইজন আব্দুল সালাম শ্বাহে চাকৰি, চৰকাৰী ট্ৰেক্টৰ, চৰকাৰী সোলাৰ সিস্টেম দিয়াৰ নামত লৈছিল লাখ লাখ টকা। কিন্তু সময়ৰ গতিত এই লোকসকলে নাপালে চৰকাৰী চাকৰি, চৰকাৰী আঁচনিৰ সুবিধাও। এই লোকসকলৰ পৰা নিয়া টকাৰে আব্দুল সালাম শ্বাহ নামৰ এই লোকজনে গঢ়িলে কেৱল সম্পত্তিৰ পাহাৰ। মহানগৰীৰ লগতে মানকাচৰত অগাধ ভূ সম্পত্তিৰ গৰাকী এইজন আব্দুল সালাম শ্বাহ। ইয়াৰ উপৰি কেইবাখনো বিলাসী বাহন, 23 লাখ টকীয়া বাইকৰ গৰাকী সালাম শ্বাহ। এতিয়া সালাম শ্বাহৰ পৰা ধন উভতাই লাগে এই লোকসকলক, কিন্তু সালাম শ্বাহে ধন ঘূৰাই নিদিয়ে। বিপৰীতে পুত্ৰৰ হতুৱাই দিয়ে গুলিয়াই মৰাৰ ধমক। আশিদুর ভাই, আমি জানি হবি তোমার বুকলত আছে, হবি কেটা কথা কয়া দিও। আমার নাম জাকির আলম শাহ। আমি 2014 সনত 0 পয়েন্টত পিস্তল রাহি 3 রাউন্ড পিস্তল ফুটেছিলাম। আমি মৃত্যুক ভয় করি না। ওক মিটিংটা করবে কয়ো, তাতে ওর ভালো হবো, আর মিটিংটা না করলে তাইলে ওর ক্ষতি হবো কয়া দিও। নিজকে কংগ্ৰেছৰ ডাঙৰ নেতা বুলি জহাই ফুৰা এইজন আব্দুল সালাম শ্বাহৰ এতিয়া সন্ধানেই নাই। আনকি 5খনকৈ এজাহাৰ পৰাৰ পাছতো আব্দুল সালাম শ্বাহক বিচাৰি সুখচৰ থানাই অভিযান নচলোৱাৰ উঠিছে অভিযোগ। কিন্তু কিয়, কিহৰ বাবে সুৰক্ষা দিয়া হৈছে এইজন কুখ্যাত কংগ্ৰেছী দালাল আব্দুল সালাম শ্বাহক? কেৱল দালালিয়েই নহয়, এইজন আব্দুল সালাম শ্বাহৰ বিৰুদ্ধে আছে গৰু সিন্ডিকেট চলোৱাৰ অভিযোগ। গৰু সিন্ডিকেটৰ মাষ্টাৰ মাইণ্ড বুলি বিস্ফোৰক অভিযোগ থকা এইজন আব্দুল সালাম শ্বাহক বাৰে বাৰে সুৰক্ষা প্ৰদান কৰাৰো অভিযোগ আছে কংগ্ৰেছৰ বিৰুদ্ধে। কৃষক মানুষ, আমরা গরিব মানুষ কাড়ি কুড়ি খাই। এখন ওই যে টেহা খুব জোটপাট করিয়ে এই সোলার দেওয়ার জন্য সালাম শাহ আর গাঁও ঘুরে টেহা নিচে 5000 করে। সেই সোলার আইস দেয়, কাল দেয়, ঘুরেতে ঘুরেতে ধমক দেয়, দেয় না। সোলার চাইছে, সোলার দেয় না, ধমকি দেয়, গুলি করে ডাঙা বেচা, মার বেচার খেদা দেয়। সদায় যায়, সদায় ঘুরে যায়, সদায় খেদা দেয়। সালাম শাহ ঘপাক যাবা। হ্যাঁ, সবার পড়ালে 5000 লিস্টত নামাইছিল। তারপিছত যাই যা ঘুরে দেয়। পরে লাস্টে গেছি, ওরাই পরে কয় আসে নেই গে, পরে খেদা দেয়, তারপরে দূরে খেদা দেয়, কত নাম সোলার আসে নেই গে। ব্যুরো রিপোর্ট, প্রতিবিম্ব লাইভ।